ঘৰত যাই মই কেতিয়া মাছ ভাজি ইয়াতে দেখোন 3টা বাজিলে যাওঁ আৰু মোকে নিব লাগে জেফা স্কুলৰ পৰা ওলালে জেফা কাপোৰ নেপেলাবা দেই চাৰ্টত নেপেলাবা হা এইবিলাক কুঁহিয়াৰ জুচবিলাক খাই বনাই আছে ইমান দেৰি পূৰা 2:30 ছুটি দিছে কাপোৰ নেপেলাবা দেই বেটি পেলাই এইটো ল'লোঁ 10 টকা এইটো আজি দেই আজি লাষ্ট আৰু নিদিওঁ কিন্তু নাফিকাকা গম পালে খং উঠি যাব এইফালে কুঁহিয়াৰ জুচ এইবিলাক খাবলৈ লৈ লৈ ভালে ল'ৰা ছোৱালীবিলাক ওলাই আছে মাছৰ তৰকাৰীটো ধুই দিলে তাৰপিছত এইফালে ঘৰটো মুচি গাটো ধুই তথাপিও জেঠা কান্দিব যাম আৰু এটা ছুটি দুটা 20 মিনিট যাম অলপ সোনকালে যোৱাৰ কাৰণে বিহুৰ পিছতে কি এটা পঠাব পৰা নাই বেমাৰ বুলি তেতিয়া গম পাম জিকা নহ'লে মাছে বনাওঁ ভিজোতে মছলা নিদিওঁ হালধি নিমখ তেলতে অকণমান পিঁয়াজ আৰু দুটামান কথা জলকীয়া ভাজি দিছোঁ এয়া বনাব লৈছোঁ গোটেইখিনি হৈ গ'লে আৰু আজি জলদি কাম চাম হৈ গৈছে পুৱা ৰাতিপুৱা উঠা গৈছে বতৰ অকণমান ভাল হৈছে মানে কি ৰাতিপুৱা যি গুণগুণ কৰিলে বতৰটো এতিয়া আকৌ ৰ'দ ওলোৱাৰ নিচিনা হৈছে চব হৈ গ'ল কাম চামো হৈ গ'ল স্কুল থাকিলে এতিয়া এটা ভাল মানে ৰাতিপুৱা উঠি কাম চামবিলাক চব কৰি ল'ব পাৰি দেউতাক আনি গাটো ধুৱাই তাৰপিছত তাইক ভাতটো খুৱাই দিম এয়া আজি দুপৰীয়া ৰন্ধা বঢ়া কালিৰ দিনত তৰকাৰী এয়া অলপ আছে গৰম কৰি থৈছোঁ তাৰপিছত এয়া মুৰ্গী মাংস অকণমান আছে তাৰপিছত কুই শাকৰ তৰকাৰী বনাইছিলোঁ এয়া আছে গৰম কৰি থৈছোঁ বাতি একেবাৰে অজৰাই ৰাতি মই ভাত খোৱা নাই এতিয়া অলপ জিকা দি মাছৰ জোলকৈ বনাই দিওঁ পাতলা কৰি পেলাই পিঁয়াজ চিয়াজ কাটি লৈছোঁ তেলো গৰম হ'ল পেলাই ভাতো হৈ গ'ল এইফালে মাছ 3টা আছে তাকে ভাজি লৈছোঁ আজি দুপৰীয়া বনাম কালিৰ অলপ তৰকাৰী আছে ৰাতি মই ভাত খোৱা নাই জেফা খোৱা নাই জেফাৰ পৰা ৰুটি গৈছে জেফাৰ পৰা 2:30 বজাত আনিব যাব লাগিব স্কুল মই পটাপট কামখিনি কৰি লওঁ আজি ঘৰ মালিকে পমপ্লেট মাছ লৈছিলে তাকে ফ্ৰাই কৰিছিলে ইয়ালৈ পমপ্লেট মাছ ইমান দাম পোৱা 300 টকা কৰি কালিৰে তৰকাৰী এইবিলাক অলপ আছিল 200 টকা আছিলে আজি দুপৰীয়া ভাত আছে এনেকৈ খাব ওলাইছোঁ খাই আছে এইফালে জেফা পৰি আছে এতিয়া ৰাতি ভাত বাঢ়িব ওলাইছোঁ এতিয়া দেৰিয়ে জেফা আকৌ নাছিলে গাড়ীলৈ ওলাই গৈছিলে ডিউটিত দেখোঁ জেফা আকৌ গধূলি টোপনিৰ পৰা উঠি 8টা বজাত ভাত অকণমান খালে এইবিলাক ভাত নাখায় ভাত নোখোৱাই গাখীৰ 1 কাপ খোৱা গাখীৰ 1 কাপ পিছত মই ৰাতিও বনাই দিনত জিকাই মাছে বনাইছিলোঁ তাকে গৰম কৰিছোঁ জিকা মাছ খুৱাইছিলোঁ বহুত কিবা এনেকুৱা চব্জি আছিলে কাৰণে ভাতটো জিকা মাছে আলু থাকিলে জিকা তাই আজি ৰাতি গ'লে বনোৱা নাই বস্তু থাকিলে ইমান খোৱাও নাযায় ইয়াত ভাত ওলাই দিছোঁ ৰাতি লৈ লৈছোঁ দিনতো ভাত বনাইছিলোঁ সেয়াও আছিলে এটা দিটো সিহঁতক খাবৰ কাৰণে জেফা উঠা গাখীৰ খাই ল'বা হা দৰৱ খাব আছে আহা এয়া শুই আছে বিছনা হা নাই খাব লাগিব কাহৰ দৰৱ মোৰ এই বাচন চাচন এইবিলাক ধুব আছে কেতিয়া ধুম নাজানো তাইক গাখীৰ কাপ দি লওঁ আহা এই লোৱা আহা জল্দি আসসালামু আলাইকুম গুড মৰ্ণিং সেয়া জেফা খাব দিলোঁ ৰাতিপুৱা অলপমান মুঠি জহা চাউল আৰু আলু লগত একেলগে ভাতৰ ভাত অকণমান আৰু খাই ৰাতিপুৱা ভাতটো 1 বনাই 2 খাই দিব ভাল কালি ৰাতি মই অকণমান অলপমান আঙুৰ এটা আপেল এটা মধুৰিআম এনেকৈ লৈ আনিছোঁ কিছুমান ফল মূল দিব লাগিবলৈ সেইকাৰণে লৈ আনিছোঁ বহুত দিন অনাও নাই লৈ আনিলোঁ চব মিলাই এটা সেনেকৈ চব মিলাই পেলাই তাৰপিছত ফল মূল দিওঁ ইয়াত ফল মূল এয়া কালি ৰুটি আৰু আলু ভাজি দিছিলোঁ এটা ৰুটি খাইছে আৰু নাই তাৰপিছত টিফিনত এয়াকে দিওঁ খাবতো লাগে টিফিনটো ইমান দেৰিলৈকে থাকে টিফিনটো পেট ভৰাই টিফিন দিলে ভাল আকৌ নাখায়ও নহয় চব বস্তু এনেকৈ দিলে কৰি আছোঁ গোটাইটো খাব দিছোঁ এইফালে